ঘটনা সংঘটিত হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে যে ৰঙালী বিহুৰ প্ৰাকখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ৰাজ্যখনৰ বিভিন্ন মানুহক তেওঁ বিহুৰ উপহাৰ আৰু লগতে এখন ফুলাম গামোচা প্ৰদান কৰিছে প্ৰতি বছৰে আসলতে সমাজত যিবিলাক মানুহৰ অৱদান থাকে তেওঁলোকক ৰঙালী বিহুৰ প্ৰাকখনত মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এখন ফুলাম গামোচা আৰু উপহাৰ শুভেচ্ছা পত্ৰ তেনেকে প্ৰদান কৰা হয় এবাৰ সাংঘাতিক এটা ঘটনা হৈছে যে লখিমপুৰ জিলাৰ বসাগাঁৱৰ এগৰাকী গভাইট চুৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এখন ফুলাম গামোচা লগতে এখন শুভেচ্ছা পত্ৰ প্ৰদান কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ হৈ উপহাৰ প্ৰদান কৰিছে বসাগাঁৱৰে এগৰাকী গাঁওবুঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা পত্ৰ লগতে এখন ফুলাম গামোচা ৰঙালী বিহুৰ প্ৰাকখনত সেই কথাটো আজি আপোনালোক সকলোৱে নিশ্চয় দেখা পাইছে আজি সামাজিক মাধ্যমত লগতে টিভিটো আমি সাংঘাতিক ধৰণে এই বাতৰিটো চৰ্চা হোৱা আমি দেখিবলৈ পাইছো আপোনালোকে নিশ্চয় দেখা পাইছে বাতৰিটোৰ শিৰোনামটো এনেকুৱা হেপাহৰ ৰঙালী প্ৰাকখনত আজব খবৰ লখিমপুৰৰ চুৰেও পালে মুখ্যমন্ত্ৰীৰ উপহাৰ আৰু শুভেচ্ছা পত্ৰ কালি স্থানীয় গাঁওবুঢ়াই এজন চুৰৰ হাতত তুলি দিলে মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ লগতে শুভেচ্ছা পত্ৰ এই আশ্চৰ্যজনক ঘটনা সংঘটিত হৈছে লখিমপুৰৰ বসাগাঁৱত উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে হেপাহৰ ৰঙালী বিহুৰ প্ৰাকখনত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বহু লোকলৈ প্ৰেৰণ কৰিছে বিহুৱান আৰু শুভেচ্ছা পত্ৰ লখিমপুৰ জিলাতো ইতিমধ্যে বিভিন্নজনে পাইছে মুখ্যমন্ত্ৰীৰ ৰঙালী বিহুৰ প্ৰাকখনত প্ৰেৰণ কৰা উপহাৰ লগতে শুভেচ্ছা পত্ৰ কালি বসাগাঁও নিবাসী গভাইট চুৰ সিদা দাস নামৰ যিজন চুৰ বসাগাঁৱত তেখেতৰ ঘৰ আৰু সেই চুৰটোৰ বিৰুদ্ধে ইতিমধ্যে পানীগাঁও থানাত গোচৰ ৰুজু হৈ আছে আৰু সেই গভাইট চুৰটোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ৰঙালী বিহুৰ প্ৰাকখনত এখনি ফুলাম গামোচা আৰু এখন শুভেচ্ছা পত্ৰ প্ৰদান কৰা হৈছে সেই কথাটো অসমবাসী ৰাইজে ইতিমধ্যে জানিব খুজিছে মুখ্যমন্ত্ৰীয়ে কিহৰ ভিত্তিত আসলতে এগৰাকী গভাইট চুৰক যাৰ বিৰুদ্ধে ইতিমধ্যে পানীগাঁও থানাত গোচৰ ৰুজু হৈ আছে তেওঁক ৰঙালী বিহুৰ প্ৰাকখনত আপোনাৰ শুভেচ্ছা পত্ৰ লগতে এখন ফুলাম গামোচা প্ৰদান কৰা হৈছে সেই কথাটো অসমবাসী ৰাইজে জানিব খোজে মানে চুৰটোক আসলে উদগনি জনাইছে নে আন কিবা বেলেগ কথা আছে আমিতো কেতিয়াও এনেকুৱা কথা কেতিয়াও দেখা নাছিলো পূৰ্বৰ মুখ্যমন্ত্ৰী বিলাকেও বা আমি দেখিছো যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁ আসলতে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত যিবিলাক মানুহৰ অৱদান আছে জাতীয় জীৱনৰ প্ৰতি যিবিলাক মানুহৰ অৱদান আছে তেওঁলোকক ৰঙালী বিহুৰ প্ৰাকখনত এখন ফুলাম গামোচা লগতে শুভেচ্ছা পত্ৰ এইবিলাক দিয়ে সেইটো বাৰু বুজি পাইছো বিভিন্ন ক্ষেত্ৰৰ মানুহে পায় চুৰেও কেনেকে পালে সেই কথাটো অসমবাসী ৰাইজে বুজি পোৱা নাই এজন গভাইট চুৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এখন ফুলাম গামোচাৰ শুভেচ্ছা পত্ৰ যে দিছে সেই কথাটো সকলোৱে জানিব খোজে চুৰক উদগনি জনাইছে নে আন কিবা বেলেগ কথা আছে সেই কথাটো সকলোৱে জানিব খোজে আৰু বহুতে আজি সামাজিক মাধ্যমত লিখিছে বহুতে বিভিন্ন ধৰণৰ কথা বতৰা লিখিছে আপোনালোকেও নিশ্চয় পঢ়িছে কমেন্ট বিলাক যে যি মানে চুৰৰ মেইন মানুহজন বোলে হিমন্ত বিশ্ব শৰ্মা তেওঁ অসমৰ সম্পদবিলাক যি ধৰণে আহৰণ কৰিছে নামে বেনামে আপোনাৰ বিভিন্ন সম্পত্তি যে গুটাইছে গতিকে সৰু সুৰা চুৰবিলাককো বোলে হিমন্ত বিশ্ব শৰ্মা উদগনি জনাইছে মানে মেইন মানুহটো হৈছে হিমন্ত বিশ্ব শৰ্মা তেনেকুৱা ধৰণৰ কথা বতৰা কৈছে বিভিন্নজনে তাচ্ছিল্য কৰিও কৈছে আৰু কথাটো মিছাও নহয় দিয়কচোন তেওঁটো আপোনাৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত কিমান সম্পত্তিৰ পাহাৰ গঢ়িছে সেই কথাটো আপোনালোক সকলোৱে নিশ্চয় জানেই কিন্তু সেই বুলিয়ে আপোনাৰ এইবাৰ তেওঁ বিহুৰ প্ৰাকখনত গভাইট চুৰ এজনক তেওঁৰ ফালৰ পৰা বিহুৱান লগতে এখন আপোনাৰ শুভেচ্ছা পত্ৰ দিয়া কথাটো সেইটো সকলোৱে চিন্তা কৰিছে মানে কিয় সেই কামটো কৰা হৈছে সেই কথাটো সকলোৱে বিবেচনা কৰিছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বহুতে যে ফেচবুক লাইভত আহি আপুনি সেই কথাটো ক্লিয়াৰ কৰি দিয়ক যে সমাজৰ যিবিলাক মানুহৰ আসলে অৱদান আছে জাতীয় জীৱনৰ প্ৰতি যিবিলাক মানুহে অৱদান আগবঢ়াইছে সেই মানুহবিলাকক যিহেতু শুভেচ্ছা পত্ৰ বা বিহুৱান এখন দিছে তেওঁলোকক ধৰক বিহুৰ উপহাৰ দিছে কিন্তু চুৰক যে দিয়া হৈছে চুৰৰ অৱদানটো কি আসলতে অসমৰ জাতীয় জীৱনৰ প্ৰতি চুৰৰ অৱদানটো কি চুৰক কিয় সেই তালিকাত অন্তৰ্ভুক্ত কৰা হ'ল সেই কথাটো সকলোৱে জানিব খোজে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা চুৰে আপোনাৰ এখন ফুলাম গামোচা লগতে এখন শুভেচ্ছা পত্ৰ পোৱাটো এটা কমতি সৌভাগ্যৱান চুৰ নেকি আপোনালোকে কথাটো ভাবি চাওক সেই কথাটো আপোনালোকে ভাবি চাওক গতিকে সেইবিলাক ক্ষেত্ৰত অন্তত মুখ্যমন্ত্ৰী জনে চালিজাৰি চাব লাগে যে কাক আসলতে আপোনাৰ বিহুৰ প্ৰাকখনৰ উপহাৰ দিব সেই তালিকাটো অন্তত মুখ্যমন্ত্ৰী জনে এবাৰ ভালকে চাব লাগে নে নালাগে বাৰু
এতিয়া যিসকল মানুহে আচলতে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা উপহাৰ বা শুভেচ্ছা পত্ৰ পোৱাৰ প্ৰয়োজন আছে তেওঁলোকৰ ঠাইত এতিয়া চুৰক যদি দিয়া হয় আপোনালোকে কথাটো ভাবি চাওকচোন চুৰে পাবলৈ সক্ষম হৈছে চুৰকে যেতিয়া মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এখন বিহুৱান লগত এখন শুভেচ্ছা পত্ৰ যদি দিয়া হয় তেনেহলে কেনেকুৱা পৰ্যায়ৰ মানুহক হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আচলতে এই শুভেচ্ছা পত্ৰবিলাক দি থকা হৈছে তাতো সন্দেহ হৈছে মানে তাতো সন্দেহ হ'বলগীয়া কথা মানে পাব নলগীয়া মানুহ কিছুমানকে দিয়ে নেকি সেই কথা বতৰাবিলাকো আছে গতিকে সেই কথাখিনি এই কাৰণে ক'লো যে চুৰক শুভেচ্ছা পত্ৰ আৰু আপোনাৰ এখন ফুলাম গামোচা ৰঙালী বিহুৰ প্ৰাক্ষণত দিয়া এই ঘটনাটো বিৰল কিন্তু কেতিয়াও এনেকুৱা ঘটনা ঘটা নাই গতিকে সেই কথাখিনি আপোনালোকৰ সন্মুখত ক'লো আপোনালোক সকলো